মিছন বসুন্ধৰা ৩ত আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছো। মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা ২ত নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম। দ্বিতীয়তে আমি মিছন বসুন্ধৰা ১ আৰু ২ত ব্যক্তিগত লোকক নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলোঁ, কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা ১ আৰু ২ৰ সময়ত আমি দিয়া নাছিলোঁ। আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ, মন্দিৰ, বিভিন্ন ধৰণৰ সংঘ, অনুষ্ঠান, বিহু কমিটি, পূজা কমিটি, মৰিখালি, কবৰস্থান, বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহো আমি বন্দবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম। এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰে। বহুতো মহাবিদ্যালয় মোৰ ওচৰলৈ আহে যে ওচৰতে ১০ বিঘা চৰকাৰী মাটি আছে। এই ১০ বিঘা মাটি যদি মহাবিদ্যালয়খনক দিব পৰা যায়, তাত এটা আমি ছোৱালী হোষ্টেল বনাব পাৰোঁ, এটা বয়জ হোষ্টেল বনাব পাৰোঁ। সাধাৰণ সময়ত বিভিন্ন কাৰণত এই ধৰণৰ আবেদনবিলাক আমি হাতত নলওঁ। মিছন বসুন্ধৰা ৩ৰ সময়ত শিক্ষানুষ্ঠানক বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অতিৰিক্ত ভূমি আবণ্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত ল'ম। সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া, কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত, চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক অতিৰিক্ত ভূমি আবণ্টনৰ এটা সুবিধা প্ৰদান কৰাও এই মিছনটোৰ ভিতৰত আমি ল'ম। অন্যথা ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোঁতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয়। আমি মিছন বসুন্ধৰা ৩ৰ সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম। ভূদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে, কিন্তু আমি তেওঁলোকৰ নামত আমি আবণ্টন দিব পৰা নাই, এই মাটিসমূহো আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি আবণ্টন দিম। আমি গাঁও অঞ্চলত ৰায়তক মাটিৰ অধিকাৰ আমি মিছন বসুন্ধৰা ২ত আমি প্ৰদান কৰিছিলোঁ, কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিলোঁ। এইবাৰ কম সংখ্যক হ'লেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম। ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিছন বসুন্ধৰা ২ত উপকৃত হোৱা স্বত্তেও হাই লেণ্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুতক বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই। এই ক্ষেত্ৰতো অহা ২ অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত ল'ম, যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব। আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে
যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক, কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব, তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব, তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে লেণ্ড প্ৰিমিয়াম দিব পাৰিব। অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবলটন কৰিম, প্ৰিমিয়াম 3 লাখ টকা দিব লাগে। 3 লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিৱেশ নাথাকে। আমি 30,000 টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম। কিন্তু কণ্ডিশ্যন থাকিব, তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব, তেতিয়া আমাক এই 2,70,000 টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব। ইট উইল বি কাইণ্ড অফ এ ডেফাৰ্ড পেমেণ্ট। আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব। অৰ্থাৎ মাটিৰ অধিকাৰ, আমি খিলঞ্জীয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব, তাৰ ফলত মাটিও আমাৰ মাজত থাকি যাব। ইয়াৰ লগে লগে আমি এটা উজনি অসমত আৰু গুৱাহাটীৰো বিশেষকৈ নুনমাটি গ্ৰান্তত আমি এটা ব্যৱস্থা ল'ব খুজিছোঁ যে এবাৰৰ কাৰণে স্পেচিয়েল গ্ৰাণ্ট, টি গ্ৰাণ্ট আদিত আমি মানুহক মাটিৰ পট্টা আবেদন কৰাৰ বাবে অনুমোদন দিম, যদিহে নিৰ্দিষ্ট সময় এটাত তেওঁলোক মাটিত বাস কৰিছে। আৰু তাৰ পিছত টি ল্যাণ্ডত বা টি গ্ৰান্তত কোনোবা মানুহ বহিলে আমি কি ব্যৱস্থা ল'ব বিচাৰিছোঁ তাৰ বিষয়ে মই মোৰ ভাষণত উল্লেখ কৰিম। সৌমিত্ৰ বা নন কেডেষ্ট্ৰেল NC ভিলেজত আমি ৰাজ্য চৰকাৰ অহাৰ পৰাই আমি NC ভিলেজসমূহত সেটেলমেণ্টৰ কাম আমি হাতত লৈছিলোঁ। আমাৰ ড্ৰোন সাৰ্ভে হৈ গ'ল। বহুকেইখন জিলা এতিয়া ভূমি আবলটন কৰিবলগীয়া অৱস্থালৈ আহি পৰিছে। এইবাৰ আমি আশা কৰিম যে NC ভিলেজসমূহত আমি মাটিৰ পট্টা মিছন বসুন্ধৰা 3ৰ সময়ত আমি দিবৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইয়াৰ লগতে কোনোবা এটা সময়ত আমি ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা যি মাটি দখল আমি অধিগ্ৰহণ কৰিছিলোঁ, অনানুষ্ঠানিক উত্তৰাধিকাৰী ভূমি হস্তান্তৰ পঞ্জীয়ন, লেণ্ড ৰিক্লাছিফিকেশ্যন, এজমালি পট্টাৰ বিভক্তকৰণ আৰু ভূস্থানীয় মানচিত্ৰসমূহক আমি ডিজিটেল ডেলিভাৰী, এই ধৰণৰ আনুষংগিক সেৱাও আমি আগবঢ়াম। ইয়াৰ লগতে আমি বিভিন্ন ধৰণে ভূমিক গোটেই আমাৰ উদ্দেশ্যটো হ'ল লেণ্ডৰ যিটো ভেলু, সেই ভেলুটোক আমি এনকেজ কৰা। ইমান দিন চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল। বন্দবস্তি নাথাকা কৰাৰ কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিলে। অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল লেণ্ড সেটেলমেণ্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল। ল'ৰা ছোৱালীক শিক্ষা আদিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাবলগীয়া হৈছিল। মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব। এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেণ্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত ল'ম।
আৰু যেতিয়ালৈকে সেইখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম অৰ্থাৎ ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ যি প্ৰথমতে আহিলে বোলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম ডিসি সকলে সিদ্ধান্ত ল'ব আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম ফেব্ৰুৱাৰীত আমি কলেজক দিম মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম এপ্ৰিলত আমি টি গ্ৰান্টখিনিক দিম ডিসি সকলে নিজৰ সুবিধা অনুসৰি চৰকাৰক প্ৰপ'জ কৰিব যে আমাক বছৰৰ ক্যালেন্ডাৰখন এই ধৰণে বনাই দিয়ক আমি সেৱাৰ ভিত্তিত বছৰৰ ক্যালেন্ডাৰখন আমি বনাই দিম সাইমালটেনিয়াছলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয় আছে আন কামসমূহ সাইমালটেনিয়াছলি কৰি থাকিব পাৰিব